মৰিগাঁও ইচিজি হস্পিটেলৰ অধ্যক্ষ ডাক্তৰ সৌৰভ ভট্টাচাৰ্যই জনালে সমগ্ৰ অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা। মৰিগাঁও নগৰৰ মাজমজিয়াস্থিত স্মাৰ্ট বজাৰ নামৰ শ্বপিং মলটোৰ গাতে লাগি থকা এই ইচিজি হস্পিটেলখন 5 মাহৰ পূৰ্বে শুভাৰম্ভণি কৰা হয়। অতি কম দিনত এতিয়া মৰিগাঁওবাসীৰ বাবে পৰিচিত নাম হৈ পৰিছে ইচিজি হস্পিটেল। ইচিজি হস্পিটেলৰ অধ্যক্ষ ডাক্তৰ সৌৰভ ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত কি সেৱা উপলব্ধ আছে আৰু কি সেৱা লাভ কৰিব সংবাদ মাধ্যমৰ আগত এনেদৰে কয়। নমস্কাৰ, মই ডক্টৰ সৌৰভ ভট্টাচাৰ্যী, কনচালটেণ্ট ডায়েবেটলজিষ্ট এণ্ড মেডিকেল ছুপাৰিণ্টেণ্ডেণ্ট অফ ইচিজি হস্পিটেল। সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকক সকলোক মৰিগাঁও ৰাইজ আৰু অসমবাসী ৰাইজলৈ মাঘ বিহুৰ ওলগ আৰু শুভেচ্ছা যাচিছোঁ। আমাৰ ইচিজি হস্পিটেলটো 13 আগষ্ট 2025 আমি ষ্টাৰ্ট কৰিলোঁ। এতিয়া 5 মাহ ৰানিং। আমাৰ এই হস্পিটেলটো টাউনতে কৃষ্ণ মন্দিৰৰ ওচৰত অৱস্থিত। আমাৰ ইয়াতে এতিয়া বৰ্তমান আজিৰ তাৰিখত আমাৰ ইয়াতে বহিৰ বিভাগ, OPD, ভৰ্তি বিভাগ, IPD এইখিনি গোটেইখিনি সুবিধা তথা আৰু ইমাৰ্জেঞ্চি গোটেইখিনি সুবিধা আমাৰ ইয়াতে আৰম্ভ হৈছে। 24 ঘণ্টীয়াকৈ আমাৰ ইয়াতে সেৱা আমাৰ ইয়াতে আগবঢ়োৱা হয়। আৰু ইয়াৰ বাহিৰে আমাৰ ইয়াতে এটা পেথলজি, আমাৰ এটা ব্লাড, তেজ আৰু পেচাব আদি পৰীক্ষা কৰাৰ আমাৰ এটা লেবৰেটৰী ব্যৱস্থা আছে। ইয়াৰ লগত আমাৰ ইয়াতে ইচিজি, আল্ট্ৰাচাউণ্ড এইখিনি চব পৰীক্ষাই আমাৰ ইয়াতে হয়। ইয়াৰ বাহিৰে আমাৰ বিভাগবিলাক ইয়াতে মেডিচিন, ডায়েবেটিছ, গাইনকলজি, চাৰ্জাৰী, পিডিয়াট্ৰিক্স, অৰ্থপেডিক আদিক ধৰি এইবিলাক গোটেইখিনি সুবিধা আমি আজিৰ তাৰিখত আপোনালোকক আগবঢ়াই আছোঁ। আৰু OPD সেৱাৰ লগত IPD, যিটো আমাৰ পেচেণ্ট ভৰ্তি বুলি কয়, এইটোৰ ব্যৱস্থা আছে। জেনেৰেল ৱাৰ্ড, তাৰপিছত ছেমি কেবিন, প্ৰাইভেট কেবিন, 24 ঘণ্টীয়া লগতে ইমাৰ্জেঞ্চি ছাৰ্ভিচ আমাৰ ইয়াতে উপলব্ধ আছে। তাৰ বাহিৰে আমাৰ ইয়াতে এটা গাইনকলজি, প্ৰসূতি মহিলাসকলৰ কাৰণে এটা বিশেষ এটা সুখবৰ আছে। যিটো আমাৰ প্ৰতি সপ্তাহে সোমবাৰকে মই ক'ব বিচাৰোঁ প্ৰায় অসম অঞ্চলতে চবতকে লোৱেষ্ট প্ৰাইজত 550 টকাত @550 প্ৰসূতি মহিলাসকলক আমাৰ ইয়াতে আল্ট্ৰাচাউণ্ড আৰু তাৰ লগতে গাইনী ডক্টৰৰ পৰামৰ্শ প্ৰদান কৰা হয়, য'ত ডক্টৰৰ কনচালটেশ্যন আৰু আল্ট্ৰাচাউণ্ড একেলগে থাকে অনলি আপোনালোকৰ 550 টকাত। এইটো সপ্তাহে একদিনকে আমি ইয়াতে এইটো সেৱা মৰিগাঁও ৰাইজক ইয়াতে আগবঢ়াওঁ। ইয়াৰ বাহিৰে আমাৰ ইয়াতে এটা ডেডিকেটেড ডায়েবেটিক চেণ্টাৰ আছে, যিটো মোৰ আণ্ডাৰত ৰান হয়। তাতে আমি পেচেণ্টক চুগাৰৰ, প্ৰেছাৰৰ চিকিৎসা দিয়া, তাৰপিছত লাইফষ্টাইল, খানপান কেনেকৈ হ'ব লাগে, কি খাব লাগে, কি নালাগে, ওজন থাকিলে, শকত মানুহ থাকিলে ওজন কেনেকৈ কমাব লাগে, এইখিনি গোটেইখিনি পৰামৰ্শ আমাৰ ইয়াতে দিয়া হয়। চুগাৰৰ ট্ৰিটমেণ্টো হয়। আৰু ইয়াৰ বাহিৰে আমাৰ যিটো আমি পিডিয়াট্ৰিক্স কওঁ, শিশু বিভাগ, এইটোৰ কাৰণেও আমাৰ ডক্টৰ আছে। এইটোৰো আমাৰ ইয়াতে চোৱা চিতা হয়। আৰু ইয়াৰ বাহিৰে আমাৰ ইমাৰ্জেঞ্চি, যিটো আমাৰ জৰুৰী বিভাগটো 24 ঘণ্টিয়া আমাৰ ইয়াতে চলে। তো কিবা যদি এনেকৈ এনি টাইম কিবা ইমাৰ্জেঞ্চি কিবা যদি কণ্ডিশ্যন হয়, এনেকৈ আহিলে আমাৰ ইমাৰ্জেঞ্চি 24 ঘণ্টা খোলা থাকে। দৰকাৰ পৰিলে আমাৰ ইয়াতে এডমিটো কৰা হয়। ত' মৰিগাঁওবাসী ৰাইজ আৰু অসমবাসী ৰাইজক আমি আহ্বান জনাইছোঁ। আমাৰ ইচিজি হস্পিটেল ফুল নামটো হ'ল এক্সেলেঞ্চ কেয়াৰ গ্ৰুপ হস্পিটেল। আমাৰ এটা প্ৰত্যাশা আছে, আপোনালোকক বিশেষকৈ যদি মৰিগাঁও টাউনৰ কথা কওঁ, তেতিয়াহ'লে ইয়াতে মেডিকেল ফেচিলিটি, হেল্থ ফেচিলিটি ৰাইজৰ প্ৰত্যাশা হিচাপে বহুত কম আছে। আৰু এটা হেল্থ ফেচিলিটিৰ এটা ভাল, যাতে গুৱাহাটী বা বেলেগ জেগাত দৌৰি ফুৰিব নালাগে, এইটো কাৰণে ৰাইজৰ এটা আহ্বান এটা আছে, ডিমাণ্ড এটা আছে, এইটো এটা ভেকেঞ্চি আছে। তো এইটো কাৰণে আমাৰ টিমটো আছে, আৰু আমাৰ যিটো মানে ইণ্টেনশ্যন সেইটো আছে যে আমাৰ এটা চাদৰ তলত যাতে কিবা যদি ডিপাৰ্টমেণ্ট, এইটো গাইনী হওক, মেডিচিন হওক, ডায়েবেটিছ হওক, চাৰ্জাৰী হওক, অৰ্থপেডিক হওক, যেনেকৈ বেলেগ বেলেগ প্ৰব্লেমৰ কাৰণে মানুহে বহুত হেঁচা খায় যে আজি ইয়াতে যাব লাগে, তাতে যাব লাগে, গুৱাহাটীত দৌৰিব লাগে। এইখিনি যাতে এটা চাদৰ তলত আমাৰ মৰিগাঁওবাসী ৰাইজে এটা
ৰিজনেবল ৰেটত আমাৰ ইয়াতে এটা চিকিৎসা পায় আৰু মৰিগাঁওবাসী ৰাইজে এইখিনি চিকিৎসাটো পাই সিহঁতে আজি গৰ্বৰে ক'ব পাৰে যাতে আমাৰ সৰু সুৰা কাৰণৰ কাৰণে আমাৰ গুৱাহাটীত বা নগাঁৱত বা বেলেগ জেগাত দৌৰি ফুৰি যাব নালাগে। সেইটো সেৱা আগবঢ়াবৰ কাৰণে আমি এটা প্ৰত্যাশা লৈ আমি এই হস্পিটেলটো আগবঢ়াইছোঁ, অপেন কৰিছোঁ। তো আকৌ বতৰ হয়, চবে বিহুৰ আনন্দ লওক, কিন্তু আনন্দৰ মাজতেও সজাগতাটো ৰখা উচিত। জীৱন থাকিলেই আমাৰ চব থাকিব, সেইটো আশা কৰি পেলাই আপোনালোকক আকৌ মাঘ বিহুৰ ওলগ জনাই মই ধন্যবাদ কৈ নমস্কাৰ যাচিছোঁ।